Dear students, welcome to our YouTube channel. Students, তোমালোকে বহুতেই সুধি আছিলা যে স্যার NIMS এক্সামৰ ৰিজাল্ট কেতিয়া দিব? এই অফিচিয়েল আপডেট আহি গল। ৰনুজ পেগু ডাঙৰীয়া অফিচিয়েল আপডেট আজি ঘোষণা কৰিছে। ইয়াতে চোৱাচোন 8 ঘণ্টা আগতে তেওঁ ফেচবুকত আপলোড কৰিছিল আৰু টুইটাৰৰ যোগে আমাক জনাইছিলে যে The NIMS exam 2024 will be declared on 28 May 2025 12 noon. তোমালোকে 28 তাৰিখে 12টা বজাত তোমালোকে এই ৰিজাল্টটো পাবা। ৰিজাল্টটো তোমালোকে কেনেকৈ পাবা গোটেইখিনি তোমালোকক জনাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকা। ৰিজাল্টটো চাবৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অথবা তোমালোকে প্লে ষ্ট'ৰ তোমালোকে অপেন কৰি ল'বা। তোমালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰ অপেন কৰি তোমালোকে সাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। ঠিক আছে, এপটো ডাউনলোড কৰাৰ পিছত তোমালোকে ৰেজিষ্টাৰ কৰি ল'বা। ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে এই এপটোত তোমালোকে আৰু তোমালোকৰ যিখন ৰিজাল্ট সেই ৰিজাল্টটো তোমালোকে চাব পাৰিবা। এইখন হৈছে সেই ৰিজাল্ট দিয়া যে দিব সেইকাৰণে ন'টিছখন। ঠিক আছে, এইখনে ৰনুজ পেগু ডাঙৰীয়াই তেওঁৰ ফেচবুক পেজ আৰু টুইটাৰত তেওঁ শ্বেয়াৰ কৰি গৈছিলে যে 28 তাৰিখে ৰিজাল্টটো দিব। তোমালোকে আমাৰ মোবাইল এপত চোৱাৰ উপৰিও তোমালোকে বিদ্যাৰ্থী নামৰ মোবাইল এপত তোমালোকে এই ৰিজাল্টটো চাব পাৰিবা। ঠিক আছে, তাৰপিছত মাধ্যমিক.assam.gov.in এই ৱেবছাইটটো চাব পাৰিবা। বিদ্যাৰ্থী.co.in এই ৱেবছাইটটো তোমালোকে ৰিজাল্টটো চাব পাৰিবা। যদি তোমাৰ এপটোৰ লিংক লাগে অথবা তোমালোকৰ এই ৱেবছাইটকেইটাৰ লিংক লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰা যে এপ লিংক বা ৱেবছাইট লিংক বুলি। তোমালোকক মই লিংকটো দি দিম, তাত ক্লিক কৰি তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। সবিশেষ জানিবলৈ তোমালোকে আমাৰ যিটো অফিচিয়েল এপ আছে, আমাৰ যিটো ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি এপ আছে, সেই এপটো তোমালোকে ডাউনলোড কৰি ল'লে তাত গোটেইটো তোমালোকে PDF টো পাই যাবা। ঠিক আছে, আৰু কাট অফৰ ওপৰত যদি ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা।